নমস্কাৰ। ষষ্ঠ বিশ্ব যোগ দিৱসৰ বাবে মই মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এই অহা 21 জুনত অনুষ্ঠিতব্য বিশ্ব যোগ দিৱসৰ মূল মন্ত্ৰ এটাই, সেয়া হৈছে অধিক জনসমাগমৰ জৰিয়তে বিশ্বত্ৰাস কোভিডৰ মাৰাত্মক সংক্ৰমণ আৰু এই মাৰাত্মক সংক্ৰমণৰ পৰা আমি আমাক নিজক বচাই ৰাখিবৰ বাবে বিশ্ব যোগ দিৱসৰ এই অনুষ্ঠানৰ জৰিয়তে আমাক অকলশৰীয়াভাৱে ঘৰতে যোগৰ অভ্যাস কৰাৰ বাবে নিৰ্দেশনা জাৰি কৰিছে আৰু সেইলৈ মই তোমালোকক আজি বিশ্ব যোগ দিৱস উপলক্ষে পুনৰবাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু যোগাসন সম্বন্ধে অলপ ক'ব বিচাৰিছোঁ। বিশ্বত্ৰাস কৰোনা ভাইৰাছক নিৰ্মূল কৰাৰ বাবে ঔষধৰ কথাটো বাদেই ইয়াক প্ৰতিৰোধী যি ভেকচিন, সেই ভেকচিনো আজি এতিয়ালৈকে বিজ্ঞানে আৱিষ্কাৰ কৰি উলিয়াব পৰা নাই। কিন্তু বিজ্ঞানে এই কথা স্বীকাৰ কৰিছে যে যিসকল মানুহৰ শৰীৰত জীৱনী শক্তি অধিক, এই জীৱনী শক্তি অধিক শক্তিশালী জীৱনী শক্তিৰ ব্যক্তিক কৰোনা ভাইৰাছে আক্ৰমণ কৰিব নোৱাৰে, এই কথা বিজ্ঞানে স্বীকাৰ কৰিছে। আজি বিজ্ঞানীসকলেও স্বীকাৰ কৰিছে যে যিসকলে নিয়মিত যোগাভ্যাস কৰে, এই যোগাভ্যাসকাৰীসকলৰ শৰীৰত COVID-19 সংক্ৰমিত হ'ব নোৱাৰে। অৰ্থাৎ আমি আমাৰ শৰীৰৰ শক্তি যদি বৃদ্ধি কৰিব লাগে, সামগ্ৰিকভাৱে যদি বৃদ্ধি কৰিব লাগে, শক্তিশালী কৰিব লাগে, তেতিয়াহ'লে আমি যোগাসনৰ আশ্ৰয় ল'ব লাগিব। যোগাসন আৰু ব্যায়াম যদিও সাধাৰণ দৃষ্টিত একেই, যোগাসন সম্পূৰ্ণ বেলেগ বস্তু। যোগাসন দুটা শব্দৰ সমন্বয়, যোগ আৰু আসন। যোগ হৈছে একৰ লগত এক লগ লগাই দিয়া যি যোগ, 1 + 1 = 2, একৰ লগত একৰ মিলন ঘটাই 2। ঠিক একেই কথা আমাৰ শৰীৰত যিখিনি বস্তু আছে, যে শৰীৰৰ ভিতৰত যিবিলাক শিৰা উপশিৰা আমাৰ আছে, এই সকলোবিলাক ধমনীকে আদি কৰি যিবিলাক ইন্দ্ৰিয় আছে, এই গোটেইবিলাককে আমি নতুন কিবা শক্তিৰ সহায় কৰি আমি আমাৰ শৰীৰৰ মূল শক্তি অধিক শক্তিশালী কৰিব পাৰোঁ। আমি আমাৰ শৰীৰৰ বাহ্যিক শক্তি আছে আৰু অভ্যন্তৰীণ শক্তি আছে। আমি যোগ অভ্যাস কৰাৰ সময়ত যেতিয়া আমি বাহ্যিক শক্তি প্ৰয়োগ কৰিম, তেতিয়া আমি উশাহ ভিতৰলৈ নিব নালাগে, আৰু যেতিয়া আমি অভ্যন্তৰীণ শক্তি প্ৰয়োগ কৰিম, তেতিয়া উশাহ এৰি দিব লাগে। এই কথাখিনিক আমি যদি নিজৰ মনত ৰাখি আমি যোগ অভ্যাস যদি কৰোঁ, তেতিয়াহ'লে শ্বাস প্ৰশ্বাসৰ মূল কথাখিনি ঠিকে থাকিব। আৰু তাৰ পৰৱৰ্তী সময়ৰ কথা হ'ব, আমি আসন হৈছে এটা অৱস্থা। এই অৱস্থাত আমি যেনেকৈ আমি আমাৰ পূজা কৰিবলৈ থাপনা পাতিছোঁ, সেয়াও এখন আসন। শিক্ষকজনক বহিবলৈ দিছোঁ, সেয়াও এখন আসন। মা দেউতাই বহিছে, আমি বহিছোঁ, এই সকলোবিলাক যেনেকুৱা আসন, আমাৰ শৰীৰটো তেনেকুৱা এটা ভংগীমাত কিছু সময় ৰত কৰি ৰখা অৱস্থাটো আসন। এতিয়া এই যোগ আৰু আসন দুইটা কথা আমি সকলোৱে এইটো স্বীকাৰ কৰোঁ যে আমাৰ শৰীৰৰ ভিতৰত এটা আত্মা বুলি বস্তু আছে, যিটোক আমি জীৱ বুলি কওঁ। এই জীৱ বোলা বস্তুটোক আমি জীৱ বুলি নকৈ আমি আত্মা বুলি ক'ব পাৰোঁ। আৰু এই আত্মাবিলাক লগ হৈ হৈ এটা যেতিয়া প্ৰকাণ্ড আত্মা হ'ব, সেয়াই হৈছে পৰমাত্মা। এতিয়া যোগাসন এনেকুৱা এটা বস্তু যে আত্মাই পৰমাত্মাৰ লগত মিলন ঘটাবলৈ অহৰহ চেষ্টা কৰি, সাধনা কৰি যেতিয়া পৰমাত্মাৰ লগত মিলি যাব, তেতিয়াই সেইটো এটা শুদ্ধ যোগাসন হ'ব। অৰ্থাৎ আত্মাই পৰমাত্মাৰ লগত মিলন ঘটাবলৈ যি প্ৰক্ৰিয়া কৰে, তাকেই আমি যোগাসন বুলি ক'ব পাৰোঁ। এতিয়া এই যোগাসন কৰিবলৈ হ'লে আমি কেইটামান বিশেষ কথাত মন কৰিব লাগিব। যোগাসন কৰিবলৈ আমাক
নিৰ্দিষ্ট এটা আসনৰ প্ৰয়োজন, ঠাইৰ প্ৰয়োজন, সেই ঠাইখিনি মুকলি হ'ব লাগে। যোগাসন কৰাৰ আগতে আমি আমাৰ নিজৰ পেট বা শৰীৰটো যিমান পাৰি পৰিষ্কাৰ কৰি ল'ব লাগে। এতিয়া আজি মই তোমালোকক এনেকুৱা তিনিটা আসনৰ বিষয়ে ক'ব বিচাৰিছোঁ, যি তিনিটা আসন কৰাৰ কাৰণে যোগাসনৰ যিবিলাক নিয়ম, এই নিয়ম ৰক্ষা কৰিব নালাগে। আৰু তেনেকুৱা ধৰণৰ ব্যতিক্ৰমী তিনিটা আসন এই 6ষ্ঠ যোগ দিৱসৰ বাবে মই তোমালোকক দেখুৱাব বিচাৰিছোঁ, তোমালোকক এই সম্বন্ধে অৱগত কৰিব বিচাৰিছোঁ। যি তিনিটা যোগৰ সাধনা কৰি তোমালোকে আন কোনো ধৰণৰ আসন নকৰাকৈও নিজৰ শৰীৰবিলাক সুস্থ কৰি ৰাখিব পাৰিবা। যোগাসন আমি কৰাৰ সময়ত আমি আমাৰ ৰাজহাড়ডালক লক্ষ্য কৰিব লাগিব। আৰু এই ৰাজহাড়ডালক লক্ষ্য কৰি ৰাজহাড় পোনকৈ কৰা আসন, ৰাজহাড় বেঁকাকৈ কৰা আসন আৰু ৰাজহাড় আগফালে বেঁকাকৈ, ৰাজফালে পিছফালে বেঁকাকৈ, এই দুই ধৰণে মুঠতে এই তিনিটা ধৰণত আমি আসন কৰিব পাৰোঁ। ৰাজহাড় বেঁকাকৈ কৰা আসন আমি যেতিয়া আগফালে যেতিয়া এটা আসন যদি কৰোঁ, তেতিয়াহ'লে পিছফালেও বেঁকা কৰিবলৈ চেষ্টা কৰা ধৰণৰ আসন এটা কৰিব লাগে। ৰাজহাড় কোন কৰিও কৰা আসনৰ ক্ষেত্ৰত তেনেকুৱা কথা নাই, কিন্তু এনেকুৱা কিছুমান আসন আছে যিবোৰ আসন সময় বয়স অনুপাতে কৰিব নালাগে। যেনেকুৱা সৰ্বাসন নামৰ আসনটো 14 বছৰ বয়স নোহোৱালৈকে অভ্যাস কৰিব নালাগে। এতিয়া কথা হ'ল, আমি যোগাসন কৰিবলৈ এখন মুকলি ঠাই বাছি ল'লোঁ। সেই মুকলি ঠাইত আমি যি ঠাইত আসন কৰিম সেই ঠাইখিনি ইমান বেছি কঠিন বা ইমান বেছি কোমল হ'ব নালাগে। এতিয়া এনেকুৱা এটা সাধাৰণ পৰিৱেশত আমি যেতিয়া যোগ অভ্যাস কৰিম, আমি এই যোগ অভ্যাস তিনিটা ব্যতিক্ৰমী ধৰণৰ যোগ তিনিটাৰ যি ক'ব বিচাৰিছোঁ, এই তিনিটাই হৈছে পৱন মুক্তাসন, বজ্ৰাসন আৰু শৱাসন। আমি আন কোনো ধৰণৰ আসন পৰিষ্কাৰ পৰিচ্ছন্নতা অবিহনে হাত মুখ নোধোৱাকৈ, পেট খালী নকৰাকৈ আমি আসন কৰিব নালাগে। কিন্তু পৱন মুক্তাসন এনেকুৱা এটা আসন, যিটো আসন আমি ৰাতি শুই থকাৰ পিছত বিচনাৰ পৰা মাটিত আমি নিজে নামি যোৱাৰ আগতেই আমি সেই আসনটো বিচনাতে কৰিব লাগে। এই আসনটো কৰিবলৈ প্ৰথমতে সোঁ ভৰি, তাৰপিছত বাওঁ ভৰি, তাৰপিছত দুখন ভৰি একেলগে এনেকুৱাকৈ কেইমিনিট মানে 5 মিনিটমান সময় যদি আমি পৱন মুক্তাসন কৰোঁ, তেতিয়াহ'লে আমাৰ যি পায়খানাৰ যিটো আমি সকলোৱে পায়খানা কৰোঁ, আৰু এই পায়খানাটো সময়মতে নিয়মমতে ভাল ধৰণে হোৱাটো আৱশ্যক। আৰু সেইটো কাৰণত এই পৱন মুক্তাসনটো অতি ক্ৰিয়াশীল। তাৰপিছত বজ্ৰাসন। আমি সকলোৱে পূৰ্ণ আহাৰ কৰোঁ, আৰু এই পূৰ্ণ আহাৰ কৰাৰ সময়ত আমি কেতিয়াবা দৌৰা দৌৰি হয়, কথাটো বেলেগ, কিন্তু স্বাভাৱিকতে আমি যেতিয়া খাই উঠাৰ পিছত আমি অন্ততঃ 5 মিনিট সময় জিৰণি ল'ব লাগে। এই 5 মিনিট সময় জিৰণিৰ সময়খিনি আমি যদি বজ্ৰাসন কৰি বহোঁ, তেতিয়াহ'লে আমি যিখিনি আহাৰ গ্ৰহণ কৰিলোঁ সেই আহাৰখিনি অতি সোনকালে জিন যাওঁ। পেট ভালে থাকিলে আমাৰ সকলো ভালে থাকে। যত্ন কৰিবলৈ অলপ সময়ৰ প্ৰয়োজন। আমি শৱাসন কেনেকৈ কৰিম? আমি শুই দিয়াৰ দৰে অৱস্থাতেই হৈছে শৱাসন। কিন্তু শৱাসন যে অতি টান আসন আয়ত্ব কৰিবলৈ, এই কথাটো এইকাৰণেই কোৱা হৈছে যে শৱাসন কৰাৰ সময়ত এটা ধাৰণা আমাৰ মনলৈ আহিব লাগে। সেই ধাৰণাটো এনেকুৱা যে মোৰ শৰীৰটো এটুকুৰা শুকান কাঠ পৰি আছে, আৰু এই কাঠৰ একেবাৰে আমাৰ যি শিৰ, আমি যিটো মূৰ বুলি কওঁ, আমি যিটো তালু বুলি কওঁ, এই ব্ৰহ্ম তালুৰ ফালেদি আমাৰ কাঠ সদৃশ হৈ থকা এই শৰীৰটো, আমাৰ যি ব্ৰহ্ম তালু আছে, এই তালুৰ ফালেদি আমাৰ জীৱটো ওলাই গৈছে। আৰু এই ওলাই যোৱা জীৱটোৱে বহু দূৰলৈ গৈ আছে, যেন এটি জ্বলি থকা চাকি। আমি ধাৰণাটো তেনেকুৱাভাৱে কৰিব লাগে যে মোৰ জীৱটো মোৰ ব্ৰহ্মতালুৰে ওলাই গৈছে এগছি বন্তি হৈ, আৰু সেই বন্তি গছি গৈ আছে, বহুত ওপৰলৈ গৈ আছে। গৈ 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 বহু সময়ৰ পিছত সেই বন্তি গছিয়ে এটা ডাঙৰ পোহৰৰ মাজত বিলীন হ'ব বিচাৰিছে, আৰু সেইটোৱে হৈছে পৰমাত্মা। পৰমাত্মাৰ ওচৰ পোৱাৰ পিছত এই নতুনকৈ যোৱা প্ৰদীপক কৈছে যে তুমি কিয় আহিছা? তেওঁ কৈছে যে নহয়, মই থাকিব নিবিচাৰোঁ, মই আহিছোঁ। তেতিয়া পৰমাত্মাই আমাৰ আত্মাক বহুত বুজনি দিব, আৰু সেই বুজনি মানি আমাৰ সেই আত্মাটো পুনৰ উভতি আহিব, আহি আমাৰ ব্ৰহ্মতালুৰে প্ৰৱেশ কৰিব, আৰু লগে লগে আমি সাৰ পাই উঠিম। সেই শুকান কাঠ যেনিবা জীৱন্ত কাঠ হৈ পৰিব।
এই ধাৰণাটো যদি আমি সম্পূৰ্ণ কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ সেই সবাসনটো শুদ্ধ হ'ব। এইটোৱে ৰাতিপুৱাই বিচনা এৰাৰ আগতে কৰিবলগীয়া যিটো আসন পৱন মুক্তাসন, সেই পৱন মুক্তাসনটো তোমালোকক কৰি দেখুৱাইছোঁ। পৱন মুক্তাসন কৰিবলৈ আমি ৰাতি শুই থকা অৱস্থাৰ পৰা আমি সাৰ পোৱাৰ পিছতে আমি পৱন হৈ শুই লওঁ, ধুনীয়াকৈ শুই লওঁ। এতিয়া সোঁ ভৰিখন বুকুৰ ওচৰলৈ কচাই ল'লোঁ। সোঁ ভৰিখন বুকুৰ যিমান সম্ভৱ সিমান ভিতৰলৈ আমি বুকুৰ ওচৰত চেপি ধৰিম। ঘেৰুৱা এই ঠাইত প্ৰপিনৰ ওচৰত লাগি থাকিব। আৰু এতিয়া আমি লাহে লাহে গলটো দাঙি দিম আৰু থুতৰিৰে আঁঠুছোঁ। এতিয়া বাওঁ ভৰিখন দিম। এতিয়া দুইখন ভৰি একেলগে আনি আমি কমেও 5 বাৰ কৰিম। এই 5 বাৰ কৰাৰ সময়ত সোঁ ভৰিখন যেতিয়া আমি বুকুত বান্ধি ল'ম বা বাওঁ ভৰিখন যেতিয়া বুকুত বান্ধি ল'ম, সেই সময়ত আমি উশাহ নলওঁ। আগতে লোৱা উশাহখিনি আমি জোৰকৈ হেঁচি ৰাখিম আৰু তাৰ পিছত লাহে লাহে ভৰিখন যেতিয়া দীঘল কৰি দিম তেতিয়া আমি উশাহ এৰি দিম। ঠিক তেনেদৰে দুইখন ভৰি একেলগে দিয়াৰ সময়ত আমি নাকেৰে উশাহ নলওঁ। আমি যথাসম্ভৱ ভিতৰৰ ফালৰ পৰা আমি পায়খানা কৰাৰ সময়ত যেনেকুৱা ধৰণে এটা বহিৰ শক্তি প্ৰয়োগ কৰোঁ, তেতিয়া ঠিক তেনেকুৱা এটা বহিৰ শক্তি প্ৰয়োগ কৰোঁ। উশাহ নাই, ভিতৰত বায়ু নাই, ভিতৰৰ পৰা আমি বহিৰ শক্তি প্ৰয়োগ কৰিছোঁ আৰু লগে লগে আমাৰ বীৰ্যদ্বাৰ কিছু পৰিমাণে হ'লেও মেল খাই আহিব। আৰু ঠিক তেতিয়া লাহে 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 আমি ভৰিখন যেতিয়া এৰি দিম তেতিয়া ভিতৰলৈ সোমাই যোৱা বায়ুখিনি আপোনা আপুনি বাহিৰলৈ ওলাই আহিব। ঠিক তেনেকুৱা ধৰণে স্বাভাৱিক অৱস্থালৈ আহিম আৰু এনেকুৱা ধৰণে আমি 5 বাৰ এই পৱন মুক্তাসন নামৰ আসনটো কৰিম। তেতিয়া আমি দেখা পাম আসন কৰি উঠাৰ পিছতেই যদি পায়খানা লগা নাই, আমাৰ যদি পায়খানাত যাবলৈ মন হোৱা নাই, তেতিয়াহ'লে অলপমান কুহুমুহীয়া গৰম পানী এগিলাচ যেতিয়া খাই দিম, তাৰপিছত নিঃসন্দেহে আমি নিয়মিত পায়খানাত কৰিব পাৰিম। দেখুৱাব বিচাৰিছোঁ যে আমি সকলোৱে যিকোনো সময়ত বহা সময়ত আমি দুটা অৱস্থাত যদি বহোঁ, সুখাসন বা বজ্ৰাসন, তাৰ পৰা আমাৰ যথেষ্ট লাভ হয়। এতিয়া মই এই বজ্ৰাসনটো দেখুৱাইছোঁ। এনেকুৱা ধৰণে আমি বহিম, আমাৰ ভৰিৰ পতা এই মাটিত লাগি থাকিব, ভৰিখন যিমান সম্ভৱ তাৰমানে মেলি দিব লাগিব ভৰি পতা, আৰু দুইটা গেৰুৱাৰ ওপৰতে আমি বীৰ্যদ্বাৰ ৰাখিম। দুইখন গেৰুৱাৰ মাজত আমাৰ এতিয়া বীৰ্যদ্বাৰ আছে আৰু ৰাজহাড়ডাল পোন কৰি দিছোঁ, আগৰ ফালে চাইছোঁ আৰু আঁঠুৰ ওপৰত হাত থৈ আগৰ ফালে চাইছোঁ। এতিয়া চকুৰ দৃষ্টি যিকোনো তিনিটা অৱস্থাত ৰাখিব পাৰোঁ, নাকৰ লগত, সন্মুখৰ ফালে অথবা মুদি, এই তিনিটা অৱস্থাত ৰাখি দীঘলকৈ ধুনীয়াকৈ উশাহ ল'ম। নিজৰ সুবিধা অনুযায়ী দীঘল দীঘলকৈ উশাহ ল'ম। এনেকৈ আমি কমেও যদি 2-3 মিনিট সময় বজ্ৰাসনত থাকোঁ, তেতিয়াহ'লে মই আগতে কৈছোঁ যে ব্যতিক্ৰমী আসন বজ্ৰাসন এনেকুৱা এটা আসন যে আমি কোনো আসন পূৰ্ণ আহাৰ কৰাৰ 3 ঘণ্টা নোহোৱালৈকে কৰিব নালাগে। কিন্তু বজ্ৰাসন হৈছে এনেকুৱা এটা আসন যিটো আসন আমি পূৰ্ণ আহাৰ কৰাৰ 5 মিনিটৰ ভিতৰতে আমি কৰিব পাৰোঁ। আৰু মই আগতে কোৱা যে আমাৰ ব্যস্ততাপূৰ্ণ এই সময়ৰ
আমি খৰচ কৰিব নোৱাৰোঁ, কিন্তু নিৰ্দিষ্ট যি খোৱাৰ সময়ত আমি যি খৰচ কৰিছোঁ তাৰ পৰা আমি 5 মিনিট সময় ৰাহি কৰি লৈ আমি যদি খাই বৈ উঠাৰ পিছত 5 মিনিট সময় যদি বজ্ৰাসন কৰিব পাৰোঁ, 5 মিনিট নালাগে 3 মিনিট সময় বজ্ৰাসন কৰিলেও আমাৰ খোৱা খাদ্যখিনি জিন যাব আৰু আমাৰ শৰীৰটো নিৰোগী হৈ থাকিব। বজ্ৰাসনৰ আটাইতকৈ আৰু এটা ক্ৰিয়াশীল শক্তি হৈছে ই আমাৰ স্মৃতি শক্তি বৃদ্ধি কৰে, আমাৰ মগজুৰ যথেষ্ট পৰিমাণে কাম কৰে। গতিকে বজ্ৰাসন অভ্যাস কৰাৰ ফলত আমি আমাৰ স্মৃতি শক্তি বৰ্ধিত কৰিব পাৰোঁ। এতিয়া মই ব্যতিক্ৰমী আসন যিটো কৈছোঁ শৱাসন, এই শৱাসন আসনটো দেখুৱাম। শৱাসন আসন কৰাৰ কাৰণে আমি চিট হৈ শুই দিম, ওপৰমুৱা হৈ শুই দিম। আমাৰ গলৰ পৰা মূৰৰ ওপৰৰ অংশ আমি বাওঁফালে অকণমান হাওলাই দিম, ভৰি দুখনৰ মাজত সাধাৰণ ফাঁক ৰাখিম আৰু দীঘল দীঘলকৈ উশাহ লওঁ। আৰু মই আগতে কৈ অহা ধৰণে মোৰ আত্মাই পৰমাত্মাৰ লগত মিলিবলৈ গৈ আছে, তেনেকুৱা ধৰণে সেই ধাৰণাটো আনি ল'ম। লৈ তাৰপিছত আমি যেতিয়া শৱাসন কৰিম তেতিয়াহ'লে তাৰ পৰা আমি সুফল পাম। প্ৰত্যেকটো আসন কৰাৰ পিছে পিছে আমি শৱাসন কৰিব লাগে। তাৰ এটাই অৰ্থ, আমি যেতিয়া ভাগৰু আহোঁ তেতিয়া জিৰণি লওঁ, আৰু জিৰণিৰ কাৰণে কৰা আসনটোৱেই হৈছে শৱাসন। গতিকে প্ৰত্যেকটো আসন কৰাৰ পিছতে যিমান সময় যি আসন কৰা হয় সিমান অনুপাতত শৱাসন কৰিব লাগে, তেতিয়া প্ৰত্যেকটো আসনৰ সুফল পোৱা যায়। আসন আৰু মুদ্ৰা দুটা এটা মুদ্ৰাৰ ইপিঠি সিপিঠিৰ দৰে। আসনবোৰে চিধা চিধি ক্ৰিয়া কৰে আৰু সেই চিধা চিধি ক্ৰিয়া কৰাৰ ক্ষেত্ৰত সহযোগিতা প্ৰদান কৰা বস্তুটো হৈছে মুদ্ৰা। আমি প্ৰাণায়াম, আমি যিকোনো আসন কৰাৰ আগতে আমি প্ৰাণায়াম কৰিব লাগে, সাধাৰণ অন্ততঃ প্ৰাণায়াম কৰিব লাগে, শৰীৰৰ শিথিলীকৰণ কৰিব লাগে। শিথিলীকৰণ মানে আমাৰ হাতৰ বিভিন্ন এইখিনিত এটা গাঁঠি আছে, প্ৰত্যেকটো জোৰা আমি লৰাই দিব লাগে। গলমূত ইয়াত জোৰা আছে, আমি তেনেকুৱা ধৰণে গলটো লৰাব, মানে আমাৰ শৰীৰত যিমানবোৰ গাঁঠি আছে, গ্ৰন্থি আছে, যিমানবিলাক আমাৰ সন্ধি আছে, এই সন্ধিবিলাক আমি আসন কৰাৰ আগতে শিথিল কৰি ল'ব লাগে, লৰাই ল'ব লাগে। তাৰপিছত আসন কৰিব লাগে। আৰু আসন কৰাৰ আগে আগে প্ৰাণায়াম কৰিলে ভাল। প্ৰাণায়াম, সহজ প্ৰাণায়াম 2-3টা আছে। সেই 2-3টা যেনেকুৱা ধৰণৰ কপালভাতি আছে, অনুলোম বিলোম আছে বা ভ্ৰমৰ আছে, এনেকুৱা ধৰণৰ 3টামান প্ৰাণায়াম কৰিব লাগে। আৰু কৰাৰ পিছত যেতিয়া আমি অভ্যাস কৰিম যোগাভ্যাস, তেতিয়া আমি তাৰ পৰা ভাল ফল পাম। এতিয়া মই শৱাসন আসনটো কৰি দেখুৱাইছোঁ। স্বাভাৱিক ধৰণে এই আসনটো আমি কৰিম, আৰু আমি ব্যস্ততাপূৰ্ণ সময়ত আসন কৰিবলৈ সুবিধা নাপাওঁ। গতিকে মই এই ব্যতিক্ৰমী আসন 3টা দেখুৱালোঁ। আমি সকলোৱে উঠাৰ আগে আগে ব্যায়াম কৰিব লাগে। শৰীৰৰ নিৰোগী শৰীৰ সুস্থ ৰাখিবলৈ আমি যোগাভ্যাস কৰিব লাগে। এই কথাটো সাৰ পোৱাৰ লগে লগে মনলৈ আনি পৱন মুক্তাসন কৰা হওক। তাৰপিছত খোৱাৰ পিছত অন্ততঃ 2-3 মিনিট সময় জিৰণি লৈ বজ্ৰাসন কৰা হওক তোমালোকে। আৰু যিকোনো তোমালোকে যেতিয়া শুবা, ৰাতি শোৱাৰ সময়ত অন্ততঃ যিমান সময়লৈকে টোপনি নহালৈকে যদি শৱাসন কৰি শুই দিয়া, তেতিয়াহ'লে তাৰ পৰা তোমালোকে নিশ্চয় ফলপ্ৰসূ হ'ব পাৰিবা। ইয়াৰ ভাল ফল আছে, আৰু এই ভাল ফল লাভ কৰাৰ বাবে তোমালোক যত্নকৰ হোৱা। তোমালোকক সম্প্ৰতি 3টা আসনৰ কথাই কৈ দিলোঁ। এই 3টা আসনৰ জৰিয়তে তোমালোকে আসন অভ্যাস কৰা, আৰু পৰৱৰ্তী সময়ত আমি আৰু বিভিন্ন আসন বা আসনৰ নিয়মাৱলী, আসনৰ উপকাৰিতা অপকাৰিতা, এই সকলোবিলাক আলোচনা কৰিম। তথাপি এই মুহূৰ্তত এটা কথা কৈছোঁ যে আসন ভুলকৈ যদি অভ্যাস কৰা হয় তেতিয়াহ'লে তাৰ বিৰূপ প্ৰতিফলন হোৱা দেখা যায়। গতিকে তোমালোকে আসন কৰাৰ সময়ত অন্ততঃ আজিকালি যিকোনো ধৰণৰ পুস্তিকা আছে বা কিতাপ আছে, তাৰ সহায় লৈ শুদ্ধ ৰূপত কৰিবলৈ যত্নপৰ হ'বা, বা অন্য গুৰুৰ সহায় লৈ তোমালোকে এই ব্যৱস্থা কৰিবা। আৰু যিকোনো সময়ত আসন কৰাত কোনো বাধা নাই, কিন্তু ৰাতিপুৱাৰ সময়খিনি অতি উত্তম। আৰু দুপৰীয়াৰ সময়খিনি যদি নোৱাৰে, অন্য সময়ত সহজ নহয়, সম্ভৱ নহয়, তেতিয়াহ'লে দুপৰীয়া কৰিম, নহ'লে আবেলি কৰাটো ভাল, গধূলি কৰাটো ভাল। আৰু মুঠৰ ওপৰত আমি
আসন কৰাৰ সময়ত বিশেষ ধৰণৰ তিনিটা কথা মন কৰিব লাগিব। আমি প্ৰথমতে নিজক প্ৰস্তুত কৰি ল'ব লাগিব। আমি নিজকে সেই আসনৰ জৰিয়তে স্বাস্থ্যৱান ব্যক্তি হ'ম বুলি ভাবিব লাগিব। আৰু তৃতীয়তে যোগ এটা এনেকুৱা বস্তু যিটো ভাৰতবৰ্ষৰ নিজস্ব সম্পত্তি, আৰু এই সম্পত্তি আমি কেতিয়াও মানে হ্ৰাস হ'ব নিদিওঁ, ইয়াক আৰু বেছি মনোগ্ৰাহীহে কৰিম। আজি যেনেধৰণে বিশ্বত যোগ দিৱস পালন কৰি যোগক সন্মান প্ৰদৰ্শন কৰা হৈছে, আমিও আমাৰ ফালৰ পৰা ইয়াৰ সহযোগিতা আগবঢ়াবলৈ চেষ্টা কৰিব লাগিব। আৰু তোমালোকেও যোগৰ জৰিয়তে নিজক সুস্থ ৰাখিবা, তাকেই মই আশা কৰি মই মোৰ আজিৰ এই অনুষ্ঠান সামৰণি মাৰিছোঁ। নমস্কাৰ। নমস্কাৰ, মই গোবিন্দ চন্দ্ৰ ভাগৱতী, হাৰিভঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক। মই কোনো যোগগুৰু নহওঁ, মই এগৰাকী যোগ অভ্যাসকাৰী। যোগৰ জৰিয়তে মই নিজক আজি সুস্থ শৰীৰৰ কৰি ৰাখিব পাৰিছোঁ। আৰু সেয়ে মই আজি এই অনুষ্ঠানটোৰ আয়োজন কৰিছোঁ 2020 চনৰ বিশ্ব যোগ দিৱসৰ বাবে। মই মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলক